লাইভ হল না লাইভ হল যিসকলে আমাৰ কোচিঙৰ পৰা এবাৰ ক্লাছ 10ৰ এক্সাম দিব ফাইনেল দিব তেওঁলোকৰ বহুতৰে দূৰ হোৱাৰ কাৰণে আৰু এতিয়া এক্সাম পাইছেহি সো টিউশন শেষ কৰা হ'ল ইয়াত অফলাইন টিউশন শেষ কৰা হ'ল সো যিসকল অনলাইন আছে তেওঁলোকৰ চলি আছে আৰু আজি এই অফলাইন বেটছে কোৱাৰ কাৰণে এটা ৰিভিজন ভিডিঅ' দিব লগা হ'ল যে তেওঁলোকৰ ডাউট আছিল ঠিক আছে সো কেমিকেল reactions and equation chapter to এবাৰ ৰিভাইজ কৰি দিব লৈছো আৰু তোমালোকে ঘৰত দুনিয়াকে পঢ়ি থাকা কিবা ডাউট হলে মোক কলে হ'ল যেটো সাবজেক্টতে ডাউট আছে যেটো সাবজেক্টতে অসুবিধা পাবা সেই সাবজেক্ট বা সেই চ্যাপ্টাৰটো পাৰ্টিকুলাৰ চ্যাপ্টাৰটো বা পাৰ্টিকুলাৰ সাবজেক্ট যিয়ে নহওক তুমি এটা মোলে এটা ফোন কৰিবা বা এটা এসএমএস কৰিবা আৰু সেই টপিকটোৰ ওপৰত বা সেই চ্যাপ্টাৰটোৰ ওপৰত লগে লগে এটা ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰিম সো social studies আমাৰ বা social science আমাৰ সকলোবিলাক হৈ গ'ল চেপ্টাৰ যদি ৰিভিজন লাগে মোক কবা বা আৰু যিকোনো সাবজেক্টৰ ইংলিশ গ্ৰামাৰৰ হওক বা মেথছৰ হওক সায়েন্সৰ হওক যিকোনো সাবজেক্টৰ যদি কিবা ৰিভিজন লাগে মোক কবা সো এতিয়া কিমানে চাই আছা ঠিক আছে আৰু এই ভিডিঅ'টো অফলাইন বেটছকো দি দিয়া হ'ব কাৰণ তেওঁলোকৰ কাৰণে দিয়া হৈছে এইটো আৰু তেওঁলোক আমাৰ এই অনলাইনত তেওঁলোক নাই ঠিক আছে সো পাৰ্টিকুলাৰলি এই ভিডিঅ'টো অকল অফলাইনৰ কাৰণে বনোৱা হৈছে ঠিক আছে সো তোমালোকে চিন্তা কৰিব লগা একো নাই তোমালোকলৈ ভিডিঅ'টো পঠাই দিয়া হ'ব আৰু তোমালোকৰ কাৰণে ভিডিঅ'টো কৰা হৈছে তোমালোকৰ জয়নিং নাই কাৰণে বেয়া নাপাবা তোমালোকে লাইভ কৰিব নোৱাৰিবা মই চেষ্টা কৰিছিলো তোমালোকক লাইভ দিবৰ কাৰণে কিন্তু মানে উপায় নাই সো তোমালোকে ঘৰতে পঢ়ি থাকা ঘৰত ধুনীয়াকৈ পঢ়ি থাকা আৰু প্ৰতিটো চেপ্টাৰ থৰলি পঢ়া ফাৰ্স্ট অফ অল কি কৰা এটা চেপ্টাৰ লোৱা আৰু সেই চেপ্টাৰটো তোমালোকে থৰলি ৰিডিং কৰা আফটাৰ দ্যাট তোমালোকে ৰিডিং কৰাৰ পাছত যিবিলাক টেক্সট বেসড কোৱেশ্চনছ আছে সেই কোৱেশ্চনছখিনি সলভ কৰা আৰু সেই কোৱেশ্চনছখিনি সলভ কৰাৰ পাছত তোমালোকে কোৱেশ্চন বেংক লোৱা নহলে টেষ্ট পেপাৰ কৰিব লোৱা নহলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবিলাক কৰা দেন তোমালোকে মিডল কোৱেশ্চন বুকৰ মাজত কিবা ঠাই গৈছে নি প্ৰতিটো চেপ্টাৰৰ পৰা সেইখিনি উলিওৱা ঠিক আছে সেইখিনি কৰাৰ পাছতহে তোমালোকৰ দোকানত পোৱা এমসিকিউ যিবিলাক বুক আছে সেই এমসিকিউ বুক বিলাক তাৰ পাছতহে আহিব ঠিক আছে ফাৰ্স্ট অফ অল তোমালোকে টেক্সটখন থৰলি কৰি লোৱা সো দুৱাৰ দিগদাৰ হৈছে নেকি ওকে সো তোমালোকে এবাৰ প্ৰথমে থৰলি টেক্সটখন ৰিডিং কৰা দেন কি কৰা বাকিবিলাক কাম কৰা যেনে কোৱেশ্চন বেংকৰ question answer খিনি কৰা ঠিক আছে ওকে আমি স্টার্ট কৰিছো কি আছিল চ্যাপ্টাৰ নাম কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশন ওকে কেমিক্যাল বুলি কোৱাৰ লগে লগে আমাৰ ভয় লাগে কিন্তু ভয় খাবলৈ একোৱে নাই কেমিক্যাল মানে আমি কি পাম ইয়াত কিছুমান চেঞ্জেস পাম চেঞ্জেস বিলাক কেনেকুৱা ধৰণৰ কেমিক্যাল ৰিঅ্যাকশনস মানে চেঞ্জেস নোহোৱাকে আমাৰ পৃথিৱীত একো বস্তুৱে নাই সো চেঞ্জেস লাগিবই ঠিক আছে ধৰি লোৱা তুমি এটা গিলাসত পানী ভৰালা তুমি এটা গিলাসত পানী ভৰালা গিলাসত তুমি কি কৰিলা এটা গিলাসত তুমি পানী ভৰালা আৰু পানী ভৰাই পেলাই তুমি গিলাসটো ফ্ৰিজত ভৰাই দিলা গিলাস তুমি ফ্ৰিজত ভৰাই দিলা ই কি হ'ল আইস হৈ গ'ল চেঞ্জ হ'ল নে চেঞ্জ এটা হৈছে কি হৈছে ইয়াত এটা চেঞ্জ এটা হৈছে কি হ'ল বৰফ হৈ গ'ল ওকে নেক্সট তুমি অলপ কয়লা অলপ জ্বলাই দিলা মানে বাৰ্ন কৰি দিলা বাৰ্ন কৰাৰ পিছত কি হ'ল এছ হ'ল অলপ আৰু কি হ'ল গেছ প্ৰডিউস কৰিলে যেটো কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউস কৰে হৈ গ'ল চেঞ্জ হ'ল নে ওকে তুমি গাখীৰ ললা অলপ গাখীৰখিনি কৰিলা তুমি মিল্কৰ পৰা তুমি কি বনালা তুমি পনীৰ বনালা ঠিক আছে তুমি পনীৰ বনালা চেঞ্জ হ'ল ঠিক আছে চেঞ্জ হ'ল তোমাৰ হাতত কিবা পাত্ৰ এটা আছিলে কিবা এটা পট এটা আছিলে যেটো গ্লাছৰ আছিলে গ্লাছৰ তোমাৰ হাতত এটা পট আছিলে আৰু পটটো তুমি পৰিলে ভাগি টুকুৰা-টুকুৰ হৈ গ'ল চেঞ্জ হ'ল ঠিক আছে এটা মোক কোৱা যে এই পানী যে তুমি ফ্ৰিজত ভৰাইছিলা ইয়াত কি চেঞ্জ হ'ল কি ধৰণৰ তুমি চেঞ্জ দেখা পালা ইয়াত পানী আছিলে ফ্ৰিজত ভৰাই দিছিলা কিন্তু ফ্ৰিজৰ পৰা উলিওৱাৰ পাছত ই বৰফ হৈ গ'ল আইস হৈ গ'ল ওকে তুমি আৰু এটা গিলাস ললা অলপ তুমি পানী ললা ঠিক আছে ওৱাটাৰ ললা তুমি আৰু তাৰ লগত তুমি অলপ সল্ট মিলালা ই কি বনালা তুমি এই গিলাসত ঢালি দিলা সল্ট ওৱাটাৰ হৈ গ'ল এতিয়া তুমি কি দেখিলা চেঞ্জ হৈছে কিবা এটা হয় না চেঞ্জ যেতিয়া হৈছে ইয়াত কি আছিলে ইয়া পানী আছিলে পানীখিনি তুমি ফ্ৰিজত ভৰালা ই আইস বনিলে এতিয়া তুমি বহুত বেছি কিবা চেঞ্জ দেখা পাইছা নেকি
ইয়াত বহুত বেছি চেঞ্জ নাই ই পানী আছিলে জাস্ট এই পানীখিনি তুমি বৰফ কৰিলা ইয়াত তুমি ওয়াটাৰ আছিলে সল্ট অলপ মিলালা সল্ট ওয়াটাৰ বনিলে ঠিক আছে ইয়াত প্ৰথম সাবস্টেন্সটোৰ পৰা সেকেন্ড সাবস্টেন্সটো বহুত বেছি ক্যাৰেক্টাৰিষ্টিক বা প্ৰপাৰ্টি চেঞ্জ আছে নেকি ইয়াত বহুত বেছি একো চেঞ্জ নাই তুমি পানীৰ লগত সল্ট মিলালা সল্টি ওয়াটাৰ এটো লিকুইড হয় আৰু এটো লিকুইড হয় যেতিয়া তুমি এটা সাবস্টেন্স চেঞ্জ কৰি পেলাই বা চেঞ্জ হোৱাৰ পাছত এতিয়া এই সাবস্টেন্সটো নিউলি ফৰ্ম সাবস্টেন্সৰ প্ৰপাৰ্টিজ ফাৰ্স্ট সাবস্টেন্সটোৰ সৈতে সেম থাকিব বা নিয়াৰ এবাউট সেম হ'ব হে চেঞ্জ বিলাক কি ধৰণৰ চেঞ্জ তা মানে নেক্সট যদি আমি আকৌ কওঁ মিল্ক আছিলে মিল্ক হবা তুমি কি বনালা পনীৰ বনালা বা ঘি বনালা চেঞ্জ হল তুমি এই মিল্ক ঘি বনালা ইয়াক আকৌ ঘি আকৌ মিল্ক বনা পাৰিবা নেকি যেনেকৈ আমি ইয়াত হৈছিলে ইয়াত প্ৰপাৰ্টি দুইটাই সেম আছে জানো সেম নাই দুইটা প্ৰপাৰ্টি সেম নাই মিল্কৰ প্ৰপাৰ্টি বেলেগ আছিলে আৰু ইয়াত প্ৰপাৰ্টি বেলেগ হৈ গ'ল সো কিছুমান চেঞ্জেস কি হয় আমাৰ নেচাৰত আমাৰ আৰ্থত বা আমাৰ এনভায়ৰনমেন্টত বা আমাৰ ডে টু ডে লাইফত কি হয় কিছুমান চেঞ্জ কি হয় দুই ধৰণৰ হয় কিছুমান চেঞ্জক কোৱা হয় ফিজিক্যাল চেঞ্জ কি চেঞ্জ বুলি কোৱা হয় কিছুমান চেঞ্জক কোৱা হয় ফিজিক্যাল চেঞ্জ আৰু কিছুমান চেঞ্জ আছে তোমাৰ হেবিলাকক কোৱা হ'ব কেমিক্যাল চেঞ্জ হেবিলাক কি বুলি কোৱা হ'ব কেমিক্যাল চেঞ্জ বুলি কোৱা অডিও ভিজুৱেল ক্লিয়াৰ আছে নে অডিও ভিডিও চোৱা ঠিক আছে না ওকে নো প্ৰবলেম ওকে সো কিছুমান চেঞ্জ কি হ'ব কি আমাৰ কিছুমান চেঞ্জ হ'ব কমেন্ট নকৰাচোন এটো ধুনিয়াকে কনসেপ্টটো লৈ লোৱা তাৰ পৰা আমি পাছত ঠিক আছে পাছত ইয়াৰ বিষয়ে আমি ধুনিয়া কথা পাতিম নো প্ৰবলেম ঠিক আছে সো কিছুমান চেঞ্জ কি হ'ব ফিজিক্যাল চেঞ্জ হ'ব আৰু কিছুমান চেঞ্জ হ'ব কেমিক্যাল চেঞ্জ হ'ব আৰু কেমিক্যালি যিবিলাক চেঞ্জ হ'ব এইবিলাকক ফিজিক্যাল মেথড যেনে ডিস্টিলেশন ইভাপোৰেশন এইবিলাক আমি আগতে পোৱাৰ দৰে এই মেথড বিলাকৰ দ্বাৰা এইবিলাকক ৰিভাৰ্স কৰিব নোৱাৰি ঠিক আছে এইবিলাক কৰিব নোৱাৰি ৰিভাৰ্স কৰিব নোৱাৰি সো চেঞ্জৰ বিষয়ে আমি পঢ়িলো কেমিষ্ট্ৰিত চেঞ্জ আমাক লাগিব চেঞ্জ কি হ'ব চেঞ্জ হোৱা মানে কিবা এটা ৰিঅ্যাকশন হৈছে কিবা এটা হৈছে পানী আছিলে আইসত ভৰাই দিলত ইয়াত কিবা এটা ৰিঅ্যাকশন হল ওয়াটাৰ লগত সল্ট কিবা এটা ৰিঅ্যাকশন হল ই কি বনিলে সল্ট ওয়াটাৰ বনিলে ঠিক আছে তেনেকৈ আমি যদি এক্সাম্পল লওঁ যদি আমি আৰু এক্সাম্পল লওঁ কি ধৰণৰ এক্সাম্পল ল'ব লাগিব আমি ধৰি লোৱা ফটোসিনথেসিস এটা কি হ'ব কেমিক্যাল চেঞ্জ হ'ব হয় নাই মিল্ক টু কাৰ্ড এটা কি হ'ব এইটো এটা কি ৰিঅ্যাকশন হ'ব বাকি চেঞ্জ হ'ব এটা কেমিক্যাল চেঞ্জ হ'ব হয় নাই দেন ওয়েস্ট ডিকম্পোজিশন কি হ'ব বাৰু ওয়েস্ট ডিকম্পোজিশন তাৰ মানে ধৰি লোৱা তোমাৰ ঘৰত জাবৰ অলপ আছে ঠিক আছে তোমাৰ ঘৰত জাবৰ অলপ আছে গছৰ পাত অলপ আছে কলৰ বাকলি আছে শাকপাচলি বাকলি আছে সেইখিনি ওয়েস্ট হয় নাই সেই ওয়েস্ট খিনি যেতিয়া তুমি এক ঠাইত গোটাই দিবা সেইখিনি গোটাই দিয়াৰ পিছত সেইবোৰ গেলিবলৈ ল'ব মানে সেইবোৰ গেলিবলৈ ল'ব গেলি পেলাই কি হ'ব ডিকম্পোজ হ'ব তাতো এটা কি হ'ল এটা কেমিক্যাল চেঞ্জ হ'ল নেক্সট আমি এক্সাম্পল ল'ব পাৰো আৰু এটা কি ল'ব আমি ৰেসপিৰেশন আমাৰ ৰেসপিৰেশনটো কি হ'ব ৰেসপিৰেশন এইবিলাকৰ কাৰোবাৰ ডাউট নাই চাগে হয়নে বায়োলজি আমাৰ কোনো পাৰ্টতে কোনো এটা পইণ্টতে চাগে আমাৰ ষ্টুডেন্টৰ ডাউট থাকিব নালাগে মোৰ মতে ঠিক আছে বায়োলজি আমি এ টু জেড পঢ়া হৈছে ওকে ৰেসপিৰেশন কি হ'ব আমাৰ এটা কেমিক্যাল চেঞ্জ সো ফিজিক্যাল চেঞ্জ আৰু কেমিক্যাল চেঞ্জ আইৰন সো লোৱা এটা তোমাৰ গজাল আছে এটা নেইল আছে আৰু এই নেইলটো কালাৰ কি হয় নেইলটো কালাৰ ব্ল্যাক হয় নি হয় নাই নেইলটো কালাৰ ব্ল্যাক হয় ইয়াত যেতিয়া প্লাষ্টিং হ'ব যেতিয়া মামৰ হ'ব ইয়াৰ কালাৰ কি হ'ব ৰেড হৈ যাব হয় নাই ইয়াৰ কালাৰ কি হৈ যাব নেইলটো কালাৰ কি হৈ যাব ৰেড হৈ যাব আৰু ৰেড হোৱাৰ লগে লগে এই কিবা চেঞ্জ হ'ল নে ইয়াত কি লাগিলে আয়ৰন অক্সাইড হয় নাই এই কি হ'ব ই এটা কেমিক্যাল চেঞ্জত পৰিণত হ'ব বা ইয়াক আমি কেমিক্যাল চেঞ্জ বুলি ক'ব পাৰোঁ সো চেঞ্জ বুলি কোৱাৰ লগে লগে এটা ৰিঅ্যাকশন ঠিক আছে চেঞ্জ মানে ৰিঅ্যাকশন আমি গম পালো সো ৰিঅ্যাকশন দুই ধৰণৰ কি হ'ব পাৰে কেমিক্যাল ৰিঅ্যাকশন হ'ব পাৰে নহলে ফিজিক্যাল ৰিঅ্যাকশন হ'ব পাৰে এতিয়া কেনেকৈ আমি গম পাম যে এটা how can we identify a chemical reaction ঠিক আছে কেমিক্যাল ৰিঅ্যাকশন এটা যে হৈছে আমি কেনে গম পাম ইয়াত থাকি গল কেমিক্যাল ৰিঅ্যাকশন লিখিব থাকি গল ৰিঅ্যাকশন কেমিক্যাল ৰিঅ্যাকশন এটা যেতিয়া হ'ব আমি কেনে গম পাম
কেমিকেল ৰিয়েকশ্যনটা আমি ক'লে নহ'ব ন কেমিকেল ৰিয়েকশ্যন হৈছে কেনে গম পাম কেমিকেল ৰিয়েকশ্যন এটা হ'বলৈ হ'লে ইয়াৰ প্ৰথম কথা ই চেঞ্জ হ'ব লাগিব ষ্টেটটো কি হ'ব লাগিব চেঞ্জ অফ ষ্টেট ইয়াৰ চেঞ্জ অফ ষ্টেটটো যদি চেঞ্জ হ'ব পাৰে বা নহ'ব পাৰে যদি ষ্টেটটো চেঞ্জ হৈছে মানে মেটাৰটো ষ্টেটটো ই কোনটো অৱস্থাত আছে ঠিক আছে ই গেছ আছে নে লিকুইড আছে নে সলিড আছে বাকিটা আমাৰ দৰকাৰ নাই আমাৰ এই তিনটাই লাগিব আমি তিনটা বিষয় এতিয়া পঢ়িম সো এই ষ্টেটত যদি চেঞ্জ হৈছে তেতিয়া আমি গম পাওঁ যে এটো ৰিয়েকশ্যন এটা হৈছে যদি এই কালাৰ চেঞ্জ হৈছে যদি ইয়া কি হৈছে ইয়া যদি কালাৰ চেঞ্জ হৈছে চেঞ্জ অফ কালাৰ যদি ইয়া কালাৰ চেঞ্জ হৈছে আমি গম পাম কি হৈছে এটা ৰিয়েকশ্যন এটা হৈছে যদি আমি কি পাওঁ চেঞ্জ অফ টেম্পাৰেচাৰ যদি তাৰ টেম্পাৰেচাৰ চেঞ্জ হৈছে আমি কি গম পাম যে এটা কেমিকেল ৰিয়েকশ্যন হৈছে আৰু 4 নম্বৰত কি হ'ব পাৰে ইভলিউশ্যন অফ গেছ যদি তাত গেছ ওলাই তেতিয়া আমি গম পাম যে কি হৈছে এটা কেমিকেল চেঞ্জ হৈছে সো চেঞ্জ অফ ষ্টেটটো বুজিবৰ কাৰণে যদি আমি এটা এক্সাম্পল লওঁ ধৰি লোৱা অক্সিজেন ঠিক আছে অক্সিজেনৰ লগত হাইড্ৰজেন মিলি গ'ল হাইড্ৰজেন ৰিয়েকশ্যন কৰিলে কি বনিলে ৱাটাৰ বনিলে সো অক্সিজেন কি হয় গেছ হয় হাইড্ৰজেন কি হয় গেছ হয় আৰু ই ৱাটাৰ কি হয় লিকুইড হয় এইটো কি এটা ৰিয়েকশ্যন হ'ল আৰু এই ৰিয়েকশ্যনটো ষ্টেটটো চেঞ্জ হ'ল না ষ্টেটটো কি হ'ল চেঞ্জ হ'ল আৰু ষ্টেটটো চেঞ্জ হোৱাৰ কাৰণে আমি গম পালো যে কি হৈছে ইয়াত এটা ৰিয়েকশ্যন আছে কি ৰিয়েকশ্যন আছে কেমিকেল ৰিয়েকশ্যনত কি হ'ব যে প্ৰথম সাবষ্টেন্সটোতকে নিউলি ফৰ্ম সাবষ্টেন্সটো অলপ ডিফাৰেন্ট হ'ব ঠিক আছে নিউলি ফৰ্ম সাবষ্টেন্সটো কি হ'ব ডিফাৰেন্ট হ'ব ওকে এতিয়া হলে চেঞ্জেছ ইন কালাৰত আমি কেনে গম পাম কালাৰ গম পাবলৈ হলে একেবাৰে সহজ মই কৈছিলো যে গজাল এটা নেইল এটা ঠিক আছে গজাল এটা কি হ'ব নৰ্মেল অৱস্থাত ব্লেক কালাৰ থাকিব ইয়াত যেতিয়া মামৰ ধৰিব এই নেইলটো কালাৰ কি হৈ যাব এই নেইলটো কালাৰ ৰেড হৈ যাব সো কালাৰ চেঞ্জ হৈ গ'ল তাৰ মানে আমি গম পালো যে কালাৰ চেঞ্জ হলে কেমিকেল ৰিয়েকশ্যন হয় ঠিক আছে নেক্সটটো চেঞ্জেছ ইন টেম্পাৰেচাৰ কাৰণে আমি এটা এক্সাম্পল ল'ব লাগিব যদি আমি এটা বিকাৰ লওঁ আমি এটা চিচাৰ আমি এটা পাত্ৰ লওঁ বা এটা পট লওঁ তাত আমি অলপ সালফিউৰিক এসিড দি দিলো আমি সালফিউৰিক এসিড দি দিলো এই সালফিউৰিক এসিড ঠিক আছে হেতু ডাবল সার্কুলেশনত আৰু কাৰবাৰ প্ৰবলেম আছে নে ডাবল সার্কুলেশনৰ কথা সুধিছে এজনে ডাবল সার্কুলেশনৰ কথা সুধিছে ডাবল সার্কুলেশনৰ কাৰবাৰ দিগদাৰ আছে নেকি নিউৰন ডাবল সার্কুলেশন নিউরন হরমোন ৰবা মই প্ৰতিটো বস্তু এটা ডাউট ক্লিয়াৰ কৰি আছো ঠিক আছে মানে হেতু কথা কবা যেটো ক্লাছত যেটো হেতু সময়ৰ কথা কবা ঠিক আছে এতিয়া আমি কি পঢ়ি আছো আমি কেমিকেল ৰিয়েকশ্যন পঢ়ি আছো সো কেমিকেল ৰিয়েকশ্যনৰ কথা কোৱা ডাবল সার্কুলেশন মই বেলেগ এটা ক্লাছত পঢ়াই দিম ঠিক আছে সো সালফিউৰিক এসিডত যেতিয়া আমি অলপ জিংকৰ গুৰি দি দিম কি দিম আমি জিংকৰ গুৰি দি দিম জিংকৰ সৰু সৰু টুকুৰা অলপ যেতিয়া আমি ইয়াত দি দিম এই পাত্ৰটো কি হ'ব বাহিৰ ফালৰ পৰা গৰম হৈ যাব ঠিক আছে এই পাত্ৰটো এই পটটো ঠিক আছে এই বিকাৰটো কি হ'ব বাহিৰ ফালৰ পৰা গৰম হৈ যাব আৰু এই গৰম হোৱা মানে কি টেম্পাৰেচাৰ চেঞ্জেছ টেম্পাৰেচাৰ ইয়াৰ নৰ্মেল টেম্পাৰেচাৰ এই কামটো আমি নকৰাৰ আগতে জিংক নিদিয়া আগতে যেটো টেম্পাৰেচাৰ আছিল জিংক দিয়াৰ পাছত ইয়াৰ টেম্পাৰেচাৰ চেঞ্জ হ'ব আৰু টেম্পাৰেচাৰ চেঞ্জ হোৱা মানে আমি গম পালো যে ইয়াত কেমিকেল ৰিয়েকশ্যন হৈছে আৰু ইভলিউশ্যন অফ গেছ যেতিয়া আমি সালফিউৰিক এসিডত জিংক মিলাই দিম ইয়াত কিছুমান গেছ ওলাব আৰু এটো হ'ব কাৰ্বন ডাই অক্সাইড গেছ যেতিয়া ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ওলাব তেতিয়া কি হ'ব ইভলিউশ্যন অফ গেছ আৰু ইভলিউশ্যন অফ গেছ মানে আমি কি গম পাম যে ইয়াত এটা কেমিকেল ৰিয়েকশ্যন এটা হৈছে ঠিক আছে সো কেমিকেল ৰিয়েকশ্যন এটা হ'বলৈ আমি কেনে গম পাম ঠিক আছে গম পাইছনে আমি বেলেগ কোনো নাই কাৰণে ক্লাছটো মই নিজে চাই থাকিব লগা হৈছে দেই সালফিউৰিক এসিড হৈ গ'ল সো আমি এইকেইটা চেঞ্জেছ যদি দেখা পাওঁ আমি গম পাম যে এটা কেমিকেল ৰিয়েকশ্যন এটা হৈছে ঠিক আছে সো হোৱাট ইজ কেমিকেল ৰিয়েকশ্যন যদি আমি কেমিকেল ৰিয়েকশ্যন কি বুলি লিখিবলৈ আমি কি লিখিম যে কেমিকেল ৰিয়েকশ্যনছ are processes in which new substances are formed from the old one but the properties of new substances have drastically different
তাৰ মানে কি কলো ধৰি লোৱা অক্সিজেন প্লাস হাইড্ৰোজেন ওকে সো অক্সিজেন প্লাস হাইড্ৰোজেন আমি কৰিলে কি পাম ইফালে পানী পাম মই এটো অলপ তলত লিখিছো হা অক্সিজেন প্লাস হাইড্ৰোজেন আমি কি পালো ওয়াটার পালো সো আমাৰ definition কি দিছে যে chemical reaction are processes in which new substances are formed from the old one but the properties of new substances have drastically different so কি হ'ব ইয়াৰ property কি হয় gas হয় ই কি হয় gas হয় ইয়াৰ property কি হ'ল ই liquid হৈ গ'ল ঠিক আছে ই কি হ'ল liquid হৈ গ'ল so ইয়াৰ property কি হ'ল change হ'ল নে so আমি এনে ক'ব পাৰিলো যে chemical reaction কি হ'ব যেটো property নতুনকে যেটো substance নতুনকে ফৰ্ম হ'ব হেতু পুৰণা substance গিটাৰ কম্পাৰিজনত কি হ'ব অলপ ডিফাৰেন্ট হ'ব বা ড্ৰাস্টিক্যালি ডিফাৰেন্ট হ'ব ঠিক আছে তাক আমি বেলেগ ধৰণে ক'ব পাৰো যে chemical reactions বা chemical reaction is a process in which one or more substances form new substances আমি তো এনেকৈ ক'ব পাৰিম হয়নে ই কৰিব ই এটা নতুন সাবস্টেন্স এটা দুই এটা আগৰ সাবস্টেন্সে কি কৰিব পাৰে এটা নতুন সাবস্টেন্সে কি কৰিব পাৰে প্ৰডিউস কৰিব পাৰে সো তাক আমি কেমিক্যাল ৰিঅ্যাকশন বুলি ক'ব পাৰিম হয়নে নেক্সট যদি কয় যে what are the components of chemical reaction এটা হ'বলৈ হলে কি লাগিব ঠিক আছে কেমিক্যাল ৰিঅ্যাকশন এটা হ'বলৈ হলে কি লাগিব সো ধৰি লোৱা তুমি গাড়ী চলাব জানা তুমি ড্ৰাইভাৰ অকল ড্ৰাইভাৰটো হলে নহব নহয় কি লাগিব গাড়ীখনো লাগিব ভেহিকেলখন লাগিব না গাড়ীখন হলে তুমি চলা পাৰিবা সো তেনেকে আমাৰ এটা ৰিঅ্যাকশন এটা হ'ব কাৰণে কেমিক্যাল ৰিঅ্যাকশন এটা হ'ব কাৰণে তাতো কিবা কিবি বস্তু লাগিব সো কি লাগিব কেমিক্যাল ৰিঅ্যাকশন এটা হ'বলৈ হলে মেইনলি দুটা কম্পোনেন্টৰ দৰকাৰ হয় ঠিক আছে মেইনলি কেটা কম্পোনেন্ট লাগিব দুটা কম্পোনেন্ট লাগিব তাৰ এক নম্বৰটো কোৱা হ'ব ৰিঅ্যাকটেন্স বা ৰিঅ্যাকটেন্ট ওকে ৰিঅ্যাকটেন্ট লাগিব কাক কয় ৰিঅ্যাকটেন্ট ঠিক আছে the substances আমি লিখিম the substances which take part in a reaction chemical reaction এটা reaction এটা যি পার্ট লব তাক কি কোৱা হ'ব ৰিঅ্যাকটেন্ট বুলি কোৱা হ'ব ঠিক আছে দুই নম্বৰ যদি আমাক দিয়া দুই নম্বৰ কি লাগিব product কিবা এটা তুমি পঢ়িছা ঘৰত কষ্ট কৰিছা তোমাৰ এটো কি হ'ল তোমাৰ ৰিঅ্যাকটেন্ট হৈ গ'ল আৰু তুমি ৰিজাল্টটো কি পাবা হেতু তোমাৰ প্ৰডাক্ট হৈ যাব ইয়াত হয়নে কেমিস্ট্ৰি এটো কি হ'ব প্ৰডাক্ট হৈ যাব the substances form in the reaction to যেটো সাবস্টেন্স ফর্ম হ'ব হেতুকে তো আমি প্রোডাক্ট বুলি ক'ব লাগিব হয়নে হেতুকে আমি কি ক'ব লাগিব তাকে আমি প্রোডাক্ট বুলি ক'ব লাগিব যদি আমি एग्जांपल লওঁ কি एग्जांपल লওঁ হাইড্ৰোজেন প্লাস অক্সিজেন ইকুয়াল টু বা ৰিঅ্যাকশন হোৱাৰ পিছত কি বনিলে এই ৰিঅ্যাকশন হাইড্ৰোজেন প্লাস অক্সিজেন এই ৰিঅ্যাকশনৰ ফলত কি বনিলে এই ওয়াটাৰ বনিলে সো কি হ'ব এই ৰিঅ্যাকশন যিটোৱে এই ৰিঅ্যাকশনটো পাৰ্টিসিপেট কৰিছে পাৰ্ট লৈছে সো এইটা এটা কি হয় ইহতি এটা কি হয় ৰিঅ্যাকটেন্ট হয় আৰু এই যেটো ৰিজাল্ট আমি পালো হেতু কি হ'ব প্ৰডাক্ট হ'ব সো ৰিঅ্যাকটেন্ট আৰু প্ৰডাক্টত কিবা প্ৰবলেম আছে নেকি ৰিঅ্যাকটেন্ট আৰু প্ৰডাক্টত কিবা প্ৰবলেম আছে নেকি নাম্বার দিয়া আছে ইয়াতে নাম্বাৰটো আমাৰ ফাৰ্স্ট পেজতে দিয়া আছে নাম্বার এটো জলদি লিখি লোৱা
নাম্বাৰ জলদি লিখি লোৱা ডাউট আছে যদি জলদি লিখি লোৱা নাম্বাৰ সেই নাম্বাৰটোত ফোন কৰিলেও পাবা মেছেজ কৰিলেও পাবা আৰু তাতে হোৱাটছআপো কৰিব পাৰিবা ঠিক আছে চলি আছে ন কেমেৰাত চাৰ্জ কম আছে প্লাছ তুমি সোনকালে শেষ কৰিব লাগিব এইটো মেক্সিমাম 34 মিনিট মানত শেষ কৰি দিম দেই ওকে হলে নেক্সট ওয়ান কোলেকা হৈ গ'ল আমাৰ কেমিক্যাল ৰিয়েকশন হৈ গ'ল হোৱাট আৰ দা কম্পোনেন্টস হৈ গ'ল ওকে এতিয়া আহিলে কেমিক্যাল ইকুৱেশ্যন চেপ্টাৰটোৰ নামে কি আছিল আমাৰ চেপ্টাৰটোৰ নামে আছিল আমাৰ কেমিক্যাল ৰিয়েকশন কি ৰিয়েক্ট কৰিব এই বেলেগ এটা সাবস্টেন্সৰ লগত লগ লাগিলে কি ৰিয়েক্ট কৰিব আৰু এন্ড কি আছিল আমাৰ ইকুৱেশ্যনস কেমিক্যাল ইকুৱেশ্যনস হয় না আমি কেমিক্যাল বুজি পালো ৰিয়েকশন বুজি পালো এটা আমি ইকুৱেশ্যনৰ বিষয় পঢ়িম কিয় এতিয়া ইকুৱেশ্যন কি হয় আমি হেতু চাম ঠিক আছে ডান আছে এ কেমিক্যাল ৰিয়েকশন represented by chemical equation তাৰমানে এটা কেমিক্যাল ৰিয়েকশনকে এটা কেমিক্যাল ইকুৱেশ্যনৰ দ্বাৰা বুজোৱা হয় নহলে কেমিক্যাল এটা ৰিয়েকশন এটা কিমান দীঘল হলতেন হাইড্ৰোজেন অক্সিজেন ঠিক আছে ক্যালসিয়াম কাৰ্বনেট মানে আইৰন অক্সাইড কিমান ডাঙৰ ডাঙৰ টাৰ্মছ আছে সবে টাৰ্মছ খিনি বদলি আমি কি ইউজ কৰো আমি কিছুমান কেমিক্যাল ইকুৱেশ্যনছ ইউজ কৰো কেলে ইউজ কৰো আৰু ইয়াত কি থাকে chemical equation of it involves symbols of substances of reactants f product their state and product with their state tamane ki chemical reaction of ki thakile boli kole yat ase substance bilak thakiboi eonko symbol thakibo ei substance bo ki thakibo symbol thakibo jane ki oxygen O2 hydrogen H2 mane ebilak ki hobo symbol bilak use kora kotha koise aro koise je reactants and product हे प्रोडक्ट बिलाকৰ আমি ৰিएक्টন্টৰ সিম্বল ইউজ কৰো আৰু প্ৰডাক্টৰ সিম্বল ইউজ কৰো আৰু লগতে হিহঁতৰ স্টেট ইউজ কৰো স্টেট বুলি কলে আমি সকলোৱে জানো যে আমি স্টেট আমাৰ কেটা আছে প্ৰথমটো হৈ গল আমাৰ সলিড এক নম্বৰ কি হল আমাৰ সলিড স্টেট দুই নম্বৰ হৈ গল আমাৰ লিকুইড স্টেট আৰু তিন নম্বৰ হল কি গ্যাসিয়াস স্টেট গ্যাসিয়াস মানে গ্যাসিয়াস আৰু 4 নম্বৰতে কি আছে আমাৰ একুয়াস মানে এই চাৰিটা স্টেট আমি ইউজ কৰিব লাগিব যেতিয়া আমি এটা কেমিক্যাল ইকুৱেশ্যন লিখিম এই সলিডক কেমিক্যাল ইকুৱেশ্যনক S বুলি লিখে লিকুইডক L বুলি লিখে গ্যাসক G বুলি লিখে আৰু একুয়াসক AQ বুলি লিখা হয় কি একুয়াস কোৱা আছে আকৌ এবাৰ কম অলপ পাছত ওকে সো কেমিক্যাল ৰিয়েকশন আমি এটা চাই লওঁ হাইড্ৰোজেন H অকলে নাহে দুটা এটম H2 O2 মানে হাইড্ৰোজেন প্লাস অক্সিজেন ইউ দুটা এটমৰ লগতে আহিব ঠিক আছে হাইড্ৰোজেন প্লাস অক্সিজেন ই কি বনিলে কেমিক্যাল ইকুৱেশ্যন কি বনিলে ওয়াটাৰ H2O ই কি বনিলে ই ওয়াটাৰ বনিবৰ কাৰণে কি লাগিলে এক লাগিলে H2O এক কি দৰকাৰ হল H2O দৰকাৰ হল ই এনেকৈ কেমিক্যাল ইকুৱেশ্যনটো বনিলে হয়নে এৰিয়া ইয়া গ্যাস কোনটো হাইড্ৰোজেন গ্যাস হয় মানে কি হয় হাইড্ৰোজেন গ্যাস হয় সো আমি কি লিখিব লাগিব হাইড্ৰোজেনৰ জায়গাত জি লিখিম কাৰণ কি হয় গ্যাস হয় অক্সিজেন O2 গ্যাস হয় ওয়াটার তাৰ মানে H2O মানে ওয়াটার মানে কি H2O কি হয় লিকুইড হয় সো আমি ইয়াত L লিখিম ডেফিনিশনৰ মতে আমাৰ কাম হৈছে না ডেফিনিশন কৈছে যে এ কেমিক্যাল reaction represented by chemical equation হৈ গল আমি chemical equation দেখুৱাই দিলো তাৰ পৰা কৈছে it involves symbol দিলো of reactant হৈ গল product হৈ গল with their state আমি মেনশন কৰি দিলো solid হোৱাৰ কাৰণে আমি যদি solid হতো আমি S লিখিলো হেতেন liquid হোৱাৰ কাৰণে L লিখিলো gas হোৱাৰ কাৰণে G লিখিলো আৰু aqueous হোৱা হলে AQ লিখিলো এনে aqueous মানে কি এই aqueous মানে হল যেতিয়া কিবা এটা substance water solvent হৈ থাকিব তেতিয়া water দ্ৰৱীভূত হৈ থাকিব মিলি থাকিব water লগত সেই সলিউশনটো বা সেই প্ৰসেসটো কি কোৱা হ'ব aqueous বুলি কোৱা হ'ব ঠিক আছে কাও দিগদাৰ নাই নহয় এখিলেকে কেমিক্যাল ৰিয়েকশন
হৈ গ'ল আৰু ইকুৱেশ্যন প্ৰব্লেম নাই এতিয়া চোৱা কিবা এটা ভুল লগা নাই ইয়াত যে H লগত 2 এটম 2 এটা আছে O লগত অক্সিজেনৰ লগতো 2 এটা আছে কিন্তু ইয়াত ক'ৰবাত 2 এটা বা 1 এটা হেৰাই যোৱা লগা নাই H ঠিকে আছে 2 আছে O কিন্তু 1 হে আছে 1 নাই 2 আছে ইয়াত কিন্তু ইয়াত 2 নাই তাৰমানে কি কৰিব লাগিব ই কিবা হেৰাই যায় নেকি এনেকে পাৱাৰ হেৰাই যায় নেকি ঠিক আছে হেৰাই নাযায় ইয়াত কি হয় আমি ইয়াত কি কৰিব বেলেন্স কৰিব লাগিব ইয়াত আমি কি কৰিব বেলেন্স কৰিব লাগিব সো হাউ টু বেলেন্স কেমিক্যাল ইকুৱেশ্যনটা আমি কেনেকৈ বেলেন্স কৰিম ইয়াত কি আছে ইয়াত আছে H2 plus O2 আৰু এইফালে আছে H2O ইয়াত আমাৰ কি এটা 1 কমি গ'ল ক'ত O কমি গ'ল হয় নাই এই O কমি গ'ল ওকে স্লো হৈছে নেকি মানে ৰৈ গৈছে নেকি বাৰু নাযোৱা নহয় ওকে সো H2O2 আৰু ইয়াত O লগত এক এটা কম্বিনেশ্যন লাগিছে আমি বেলেন্স কৰিব বেলেন্স কেনে কৰিম বেলেন্স কৰিবলৈ হলে ইয়াত 2 আছে ঠিকে আছে ইয়াত 2 আছে ঠিকে আছে ইয়াত কি লাগে 2 এটা লাগে আৰু বেলেন্স কৰা নিয়ম এটা হ'ল যে আমি ইয়াৰ ভিতৰত আমি অকনো সালসলনি কৰিব নোৱাৰিম ইয়াৰ ভিতৰত আমি অকনো চেঞ্জেস কৰিব নোৱাৰিম যি চেঞ্জেস কৰিম আমি ইয়াৰ বাহিৰতে কৰিম এটো কি হয় এটো এটা ৰিভিজন ক্লাছ হয় সেইকাৰণে মই মেইন বস্তুখিনিৰ ওপৰত ফোকাস কৰি আছো ঠিক আছে সব লৈ আনা নাই একেলগে মই কিছুমান টপিক উলিয়াই লৈছো যিকিটা তোমালোকে নোৱাৰিবা যেন ফিল হৈছে সেইকিটা উলিয়াহে মই ইয়াত প্ৰেজেন্ট কৰি আছো ওকে সো কেমিক্যাল ইকুৱেশ্যনটো তোমালোকে জানাই এবিলাক কেনে কৰে জাস্ট এবাৰ আকৌবাৰ মই কৈ দিছো ইয়াক ভিতৰত একো কৰিব নোৱাৰি ইয়াক যি কৰিব লাগিব বাহিৰত কৰিব লাগিব ঠিক আছে H2 plus O2 ইকুৱেশ্যনত কি আছে H2O ইয়াত কোড খেলি মেলি আছে ওত প্ৰবলেম আছে সো আমি ইয়াত একো কৰিব নোৱাৰি সো বাহিৰত কি লগাই দিম 2 এটা লগাই দিম বাহিৰত 2 এটা লগাই দিলো O এ 2 পাই গ'ল এইফালে 2 হৈ গ'ল এইফালে 2 হৈ গ'ল কিন্তু খেলি মেলি এটা হৈ গ'ল চোৱা কি খেলি মেলি হৈ গ'ল এই 2 টো জানো এই H ও পোৱা নাই এই H ৰ 2 টো লগত জানো এই 2 টো ইনটু হৈ থকা নাই আছে সো আমাৰ প্ৰবলেমটো হ'ল যে ইয়াক বেলেন্স কৰিবলৈ যাওঁতে অক্সিজেনক বেলেন্স কৰিবলৈ যাওঁতে হাইড্ৰোজেন ডিসবেলেন্স হৈ গ'ল মানে অক্সিজেনক বেলেন্স কৰিব যাওঁতে আমি হাইড্ৰোজেন ডিসবেলেন্স হৈ গ'ল এতিয়া আমি আকৌ হাইড্ৰোজেনক বেলেন্স কৰিব লাগিব আৰু হাইড্ৰোজেনক বেলেন্স কৰিবলৈ আমি কি কৰি দিম ইয়াত 2 আছে ইয়াত 2 সো ইয়াৰ আগত 2 এটা লগাই দিম 2 2 যা 4 H4 পাই গ'ল O2 আছে ইয়াতো আৰু প্ৰডাক্টটো O2 আছে ৰিএক্টেন্টটো O2 আছে খেলা খতম এফালে 2 2 যা 4 আৰু এফালে 2 2 যা 4 কেমিক্যাল ইকুৱেশ্যন বেলেন্স কেমিক্যাল ইকুৱেশ্যনটো বেলেন্স হ'ল না কি হ'ল আমাৰ এটো ইকুৱেশ্যন সাকসেসফুলি বেলেন্স কমপ্লিট এটো হয় নেক্সট চোৱা নেক্সট কি হৈছে Fe মানে ফেৰাছ H2O ফেৰাছৰ লগত H2O পাই গ'ল মানে পানী লাগিলে ফেৰাছ মানে আইৰন কি হৈ গ'ল Fe3O4 ফেৰাছ অক্সাইড বনি গ'ল আৰু ই লগতে H2 ঠিক আছে সো ইয়াক আমি কি কৰিব লাগিব ইয়াক মানে আমি এটো আমাৰ সিম্পল আছিল সিম্পল ইকুৱেশ্যন আছিল আৰু ইয়াক আমি হেগানে চাই গম পালো আৰু ইটো অলপ কমপ্লেক্স হলে ইকুৱেল কমপ্লেক্স Fe আছে প্লাস H2O ইকুৱেশ্যন Fe3O4 প্লাস H2 বাবৰে এটো কমপ্লেক্স হয় না আৰু কমপ্লেক্সৰ কাৰণে ভয় খাব লগা একো নাই কমপ্লেক্সৰ কাৰণে এটা আমাৰ নিয়ম আছে টেবুল যেটো আমাৰ নিয়ম হয় আমি টেবুল নিয়মটো এপ্লাই কৰিম কি কৰিম টেবুল নিয়মটো আমি এপ্লাই কৰিম টেবুল নিয়ম মতে কি হ'ব টেবুল নিয়ম মতে ইয়াক আমি কেটামান ভাগ কৰিম হয় না কেনেকৈ ভাগ কৰিম চাই থাকা আমি কেনেকৈ ভাগ কৰিম আমি এই 1 নম্বৰ ঘৰটো লিখিম এলিমেন্ট কোনটো সাবস্টেন্সৰ আমাৰ কি লাগে আমি ইয়াক বনাব কৈছো মানে বেলেন্স কৰিব কৈছো আমি লিখিম এলিমেন্টৰ নাম এলিমেন্ট কি এলিমেন্ট আছে আমি ইয়াত লিখিলাম ইয়াত লিখিম আমি কি এলিমেন্ট আৰু আমি ইয়াত লিখিম কি ৰিএক্টেন্স বিলাকৰ কি আছে আৰু এফালে কি আছে প্ৰডাক্ট ঠিক আছে প্ৰথম এলিমেন্টটো আছে ইয়াত Fe সেকেন্ড এলিমেন্ট H থার্ড এলিমেন্ট O এই তিনটাই আছে এলিমেন্ট তিনুটাতে এই তিনটাই আছে ফেৰাছ আছে অক্সিজেন আছে আৰু হাইড্ৰোজেন আছে হৈ গ'ল ফেৰাছৰ এই ৰিএক্টেন্টৰ ফালে কেইটা আছে ফেৰাছৰ ৰিএক্টেন্টৰ ফালে অকল এটা আছে কেটা আছে অকল এটা আছে ভালকে চাবা কেটা আছে অকল এটা আছে ইয়াক আমি এনেকে লৈ ললো কেটা আছে এটা আছে আৰু এই প্ৰডাক্টৰ ফালে ফেৰাছত কেটা আছে তিনটা আছে ফেৰাছৰ ফালে কেটা আছে
তিনটা আছে হাইড্ৰোজেনৰ ৰিয়েক্টেন্ট হয় হাইড্ৰোজেন তাত কেইটা আছে দুটা আছে আৰু ইয়াত প্ৰডাক্টত কেইটা আছে প্ৰডাক্টতো দুটা আছে মানে বেলেন্স আছে ইয়াৰ আমি একো কৰিব দৰকাৰ নাই অক্সিজেনত চোৱা অক্সিজেনত ইয়াত এটা আছে আৰু অক্সিজেন প্ৰডাক্টত কেইটা আছে অক্সিজেনৰ চাৰিটা আছে সো কিমানখিনি আমাৰ ডিসবেলেন্স হৈছে ফেৰাছৰ ডিসবেলেন্স হৈছে আৰু আমাৰ অক্সিজেনৰ ডিসবেলেন্স হৈছে আমি এই দুইটা কি থাকিব লাগিব বেলেন্স কৰিব লাগিব এতিয়া আমি তিনিকটো কমাব নোৱাৰো সো তিনিটো কমাব নোৱাৰো কিন্তু এককটো বঢ়াব পাৰিম 1 ৰ লগত 3 টো কৰিলে এক বাঢ়ি যাব 2 টো ঠিকে আছে 4 কমাব নোৱাৰো কিন্তু একক আমি 4 কৰিব পাৰিম তাৰ মানে আমি কি কৰিব লাগিব দিয়া কি কৰিব লাগিব ফেৰাছৰ লগত 3 দিব লাগিব ক'ত দিব লাগিব ইয়াত দিব লাগিব আমি ইয়াত লিখিম নেকি নিলিখো আমি ইয়াত সব ইয়াৰ ভিতৰত একো কৰিব নোৱাৰি ইয়াৰ বাহিৰতে যি কৰিব লাগিব আমি ইয়াৰ বাহিৰত কৰিব লাগিব ঠিক আছে ইয়াৰ বাহিৰত কৰিব লাগিব সো আমি কি ললো ফেৰাছ কেইটা আছে তিনটা 3 দিলো প্লাস H ঠিকে আছে H ঠিকে আছে কোনো প্ৰবলেম নাই H ঠিকে আছে O 4 দিব লাগিব আগত ইয়াৰ ভিতৰত দি পাৰিম নেকি নোৱাৰো সো 4 ক'ত দিম আমি ইয়াৰ আগত দিম তাৰ পৰা কি বনিলে ফেৰাছ অক্সাইড Fe3 ইয়াত Fe3 আছে ইয়াত Fe3 আছে গুড একো প্ৰবলেম নাই Fe3 O 4টা আছে O 4টা আছে প্ৰবলেম নাই প্লাস H দুটা একো দিগদাৰ নাই এতিয়া দিগদাৰ কবাৰ হল নেকি চোৱা দিগদাৰ হল যে ইয়াত 4 এটা বাঢ়ি গল ইয়াত 4 এটা বহাৰ লগে লগে অক্সিজেনে 4 পালে লগতে হাইড্ৰোজেনও 4 পাই গল তাৰ মানে 4 2 যা 8 হৈ গল এইফালে অকল হাইড্ৰোজেনৰ 2 হে আছে তাৰ মানে আমি এই 4 টো অকল ইয়াতে না ৰাখি আমি ইয়াক প্ৰডাক্টটো দিবগে লাগিব আৰু প্ৰডাক্টত যেতিয়া আমি 4 টো লগাই দিম তেতিয়া হে এই কেমিকেলটো এই ৰিঅ্যাকচনটো কি হ'ব বেলেন্স হ'ব কিয় 3Fe ওকে 4O ঠিকে আছে H2 4 মানে 4 2 যা 8 4 2 যা 8 এতিয়া কেমিকেল ইকুৱেশনটো আমাৰ বেলেন্স হৈছে কিন্তু কেমিকেল ইকুৱেশন আমি কি লিখিব লাগিব স্টেট লিখিব লাগিব আমি স্টেট গিটা সোনকালে লিখি দিয়া কমেন্টত স্টেট গিটা লিখি দিয়া মোক কোৱা আগতে লিখি দি ওকে সলিড লিকুইড নেক্সট টু সলিড ওকে আমি কেনেকে কেমিকেল ইকুৱেশন এটা বেলেন্স কৰিম এই বিষয়ে হয়তো কাৰো দিগদাৰ নাই মানে কেমিকেল ইকুৱেশন এটা বেলেন্স কৰিবলৈ আমি সকলোৱে পাৰিম ইয়াৰ পাছত আমি চাম why do we need to balance a chemical equation কিয়নো বেলেন্স কৰিব লাগে আমি জানোৱে মই কোৱা দৰকাৰে নাই সকলোৱে জানাই তোমালোকে কি আছে law of conservation of mass law of conservation of mass ৰ মতে কিয় মেটাৰৰ কি চেঞ্জ হ'ব নোৱাৰিব এটা মেটাৰৰ কি চেঞ্জ হ'ব নোৱাৰিব কি মানে ইয়াৰ পাৱাৰ চেঞ্জ হ'ব নোৱাৰিব যেতিয়া ই ৰিঅ্যাকচন কৰা হ'ব এটা ৰিঅ্যাকচন কৰোতে পাৱাৰ কেতিয়াও চেঞ্জ কৰিব নোৱাৰিব neither can created nor destroy হয় না এটা আমি জানো কি হয় ল অফ কনজাৰভেচন অফ মাস হে কাৰণে আমি কি কৰিব লাগিব আমি বেলেন্স কৰিব লাগিব আমি কি কৰিব আমি ইকুৱেশনটো বেলেন্স কৰিব লাগিব কাৰণ কি আমি এটা প্ৰডাক্টৰ এটা আমি সাবস্টেন্সৰ এটা আমি মেটাৰৰ এটা আমি এলিমেন্টৰ কেতিয়াও পাৱাৰটো আমি কমাই দিব নোৱাৰিম বা বঢ়াই দিব নোৱাৰিম কোনো এটা কেমিকেল ইকুৱেশনত হে কাৰণে কি হ'ব আমি কেমিকেল ইকুৱেশন এটা বেলেন্স কৰাটো দৰকাৰ মইতো লিখিব নালাগে নহয় ওকে পাৰিবা এতিয়ালে কেমিকেল ৰিঅ্যাকচনটো কিমান টাইপছৰ বাবৰে কেইবাটাও টাইপছ আছে বহুত টান নাম হয়নে বহুত টান নাম এইবিলাক কি আছে প্ৰথমটো কম্বিনেশন ৰিঅ্যাকচন নাম্বাৰ 1 কি কম্বিনেশন ৰিঅ্যাকচন নাম্বাৰ 2 কি ডিকম্পোজিশন ৰিঅ্যাকচন পঢ়িম 3 নম্বৰ কি ডিসপ্লেসমেন্ট ৰিঅ্যাকচন 4 নম্বৰ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচন 5 নম্বৰ অক্সিডেশন এন্ড ৰিডাকশন মানে ৰিঅ্যাকচন আমি এই পাঁচটা ৰিঅ্যাকচনৰ বিষয়ে পঢ়িম কিন্তু এই ডিকম্পোজিশন ৰিঅ্যাকচন যে আছে ইয়াৰ নিজৰে কিন্তু ভাগ আছে আকৌ ইয়াৰ নিজৰে ভাগ আছে সেইখিনি আমি পঢ়িব লাগিব ইয়াৰ নিজৰ ভাগগিটা কোনোবাই ক'ব পাৰিবা নেকি মই নোকোৱাকে কোনোবাই নিজৰ ভাগগিটা ক'ব পাৰিবা নেকি থাৰ্মেল ডিকম্পোজিশন ৰিঅ্যাকচন তাপা ইলেক্ট্ৰোলাইট ডিকম্পোজিশন ৰিঅ্যাকচন আৰু ফটোলিটিক হয়নে ফটোলিটিক ডিকম্পোজিশন ৰিঅ্যাকচন গুড ঠিক আছে এইখিনি আমি এটা পঢ়িব লাগিব সো কম্বিনেশন ৰিঅ্যাকচন আমি চাম কম্বিনেশন ৰিঅ্যাকচন মানে কি কম্বিনেশন ৰিঅ্যাকচন হল it is the reaction in which two or more reactants combine to form a single product বৰ সিম্পল কে কৈছে দে লাইনটো কি বুলি কৈছে লাইনটো এটা চোৱা it is the reaction এইটো এটা এনেকুৱা ধৰণৰ reaction in which যত দুটা বা
দুটাতকে বেছি ৰিয়েক্টেন্ট লগ লাগি এটা সিঙ্গল প্ৰডাক্ট বনাব সেই ৰিয়েকচনটোকে কম্বিনেশন ৰিয়েকচন বুলি কোৱা হ'ব বাপৰে কি ধুনীয়া কৈছে ন কি কৈছে it is a reaction in which one or more reactants combine to form a single product তাৰ মানে এটা ৰিয়েক্টেন্ট আহিলে বেলেগ এটা ৰিয়েক্টেন্ট আহিলে দুইটা ৰিয়েক্টেন্ট লগ লাগি এটা নতুনকে বা এটা বেলেগ এটা সিঙ্গল প্ৰডাক্ট যেতিয়া ফৰ্ম কৰিব তাক কি কোৱা হ'ব তাক কোৱা হ'ব কম্বিনেশন ৰিয়েকচন যেনেকৈ বাৰ্নিং অফ কোল কয়লা যেতিয়া আমি বাৰ্নিং কৰিম তেতিয়া কি হ'ব নতুন এটা কি সৃষ্টি কৰিব নতুন এটা প্ৰডাক্টৰ সৃষ্টি কৰিব ফৰ্মেশন অফ ওৱাটাৰ পানীৰ এটা কি হ'ব দুটা বা তাতকে বেছি ৰিয়েক্টেন্ট আহিলে কেনেকৈ আহিলে H2O এনেকৈ বনিলে হাইড্ৰোজেন আহিলে প্লাস O2 আহিলে অক্সিজেন আহিলে আৰু কি বনিলে ই H2O বনিলে এটো কি হয় এটা কম্বিনেশন ৰিয়েকচনৰ এক্সাম্পল ঠিক আছে ওকে নেক্সট আমি চাম কি ডিকম্পোজিশন ৰিয়েকচন